সমগ্ৰ অসমতে নিৰ্বাচনৰ বতাহ ববলৈ আৰম্ভ কৰিছে আৰু সমান্তৰালভাৱে ডিগবৈতো নিৰ্বাচনৰ জোৱাৰ দেখা পোৱা গৈছে। ডিগবৈ বৰ্তমানৰ বিধায়ক সুৰেন ফুকনে ইতিমধ্যে আধাৰশিলাৰ ৰাজনীতি আৰম্ভ কৰিছে। ঠায়ে ঠায়ে আধাৰশিলা নিৰ্মাণ কৰি ৰাইজৰ লগতে দলীয় হাইকমাণ্ডক সন্তুষ্ট কৰি তেখেতে পুনৰ ডিগবৈৰ আসন লাভ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। কিন্তু এইবাৰ সুৰেন ফুকনক উৎখাত কৰিবলৈ একত্ৰিত হৈছে স্বয়ং বিজেপিৰ একাংশ নেতাকৰ্মী। ডিগবৈ সমষ্টিৰ পৰা বিজেপি দলৰ অন্যতম সম্ভাৱ্য প্ৰাৰ্থী হৈছে অৰুণজ্যোতি মৰাণ। মৰাণ ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰা অৰুণজ্যোতি মৰাণে হঠাৎ বিজেপি দলত যোগদান কৰি বিজেপি দলৰ হৈ ডিগবৈ সমষ্টিৰ অন্যতম প্ৰাৰ্থী হিচাপে পৰিগণিত হৈছে। ডিগবৈ সমষ্টিত জয়লাভ কৰিবলৈ ইতিমধ্যে অৰুণজ্যোতি মৰাণে যুঁজা চলোৱা পৰিলক্ষিত হৈছে। নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰা অৰুণজ্যোতি মৰাণে কেৱল ব্যক্তিগত লাভালাভৰ বাবে বিজেপি দলত যোগদান কৰাৰ কাৰ্যৰ বাবে একাংশ লোকে তেখেতক সুবিধাবাদী বুলিও অভিহিত কৰিছে। তাৰ বিপৰীতে কংগ্ৰেছ দলৰ হৈ ডিগবৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসমৰ প্ৰাক্তন মন্ত্ৰী ৰামেশ্বৰ ধানোৱাৰ কনিষ্ঠ পুত্ৰ তথা প্ৰদেশ কংগ্ৰেছৰ সম্পাদক গৌতম ধানোৱাৰে প্ৰাৰ্থিত্ব লাভ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। কংগ্ৰেছৰ দুই এজন অন্য ব্যক্তিয়েও প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সম্ভাৱনা আছে যদিও গৌতম ধানোৱাৰে প্ৰাৰ্থিত্ব লাভ কৰা প্ৰায় নিশ্চিত। দেউতাকৰ কাৰ্যকালৰে পৰাই সমাজৰ হকে কাম কৰি অহা গৌতম ধানোৱাৰে ডিগবৈত সাংগঠনিক দিশ অধিক মজবুত কৰিবলৈ যথেষ্ট কাম কৰা দেখা গৈছে। চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰি কংগ্ৰেছত অসমৰ অন্যতম যুৱ নেতা হিচাপে পৰিগণিত হৈছে গৌতম ধানোৱাৰ। প্ৰায় প্ৰয়োজনশীল লোকসকলৰ মাজত দেখা পোৱা গৌতম ধানোৱাৰ ডিগবৈ কংগ্ৰেছৰ এজন প্ৰাৰ্থী। কোনে দখল কৰিব ডিগবৈ এখন? কোনে শেষ আহি মাৰিব ডিগবৈ? আগন্তুক দিনত কি ৰূপ লয় ই হ'ব লক্ষণীয়। নিউজ ৰিপৰ্ট N.E.S 24/7 লাইভ।